নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক যিসকলে DLED এণ্ট্ৰেন্স এক্সামৰ কাৰণে অপেক্ষা কৰি আছিল বা DLED কোৰ্ছত এডমিশ্যন ল'ম বুলি ভাবি আছিল, আপোনালোকৰ কাৰণে আছে খুবেই ভাল খবৰ এটা। ইতিমধ্যে প্ৰকাশ পালে SCERT DLED প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন। কেতিয়াৰ পৰা অনলাইন এপ্লাই হ'ব, এক্সাম কেতিয়া, এডমিট কাৰ্ড কেতিয়া পাব, সকলোবিলাক বিস্তৃত নটিফিকেশ্যন আপোনালোকৰ প্ৰকাশ পাইছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আপোনালোকে কেনেদৰে অনলাইন এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই কেতিয়াৰ পৰা অপেন হ'ব, কিমান ফিজ লাগিব, কিমান কোৱালিফিকেশ্যন লাগিব, লগতে পাৰ্চেণ্টেজ কিমান, এজ কিমান, গোটেইবিলাক ডিটেইলছ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোক সকলোৱে অপেক্ষা কৰি আছিল DLED এণ্ট্ৰেন্স এক্সামৰ এডমিশ্যন কেতিয়া অপেন হ'ব। আমি আপোনালোকক কৈছিলোঁ ছেপ্টেম্বৰ মাহত অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। গতিকে ফাইনেলি আজি প্ৰকাশ পালে SCERT DLED প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে যদি DLED প্ৰি এণ্ট্ৰি টেষ্ট দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z চিলেবাছ ফ'ল' কৰা হৈছে আৰু এইখন PDF গাইডবুক প্ৰস্তুত কৰা হৈছে, যিখন PDF গাইডবুক আপোনালোকে অসমীয়া মাধ্যমত লাভ কৰিব আৰু A to Z কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব। এইখন PDF গাইডবুকৰ পৰা যোৱা 3টা বছৰত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন আহিছে। 60ৰ পৰা 80% কুৱেশ্যন এনচাৰ যোৱা 3টা বৰ্ষত এইখন গাইডবুকৰ পৰা কমন আহিছে। গতিকে আপোনালোকে যদি DLED প্ৰি এণ্ট্ৰি টেষ্ট দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। চ' বেছি পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ আৰু পৰৱৰ্তী সময়ত আমি DLED প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকক দি যাম। সেইকাৰণে চেনেলটো যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আৰু হোৱাটছআপ আমি গ্ৰুপৰ লিংক দি দিম ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে জইন হৈ ল'ব পাৰিব। DLED প্ৰি এণ্ট্ৰি টেষ্টৰ প্ৰিপাৰেশ্যনৰ কাৰণে হোৱাটছআপ গ্ৰুপ আমি অ'পেন কৰিম বা ক্ৰিয়েট কৰিম, আপোনালোকে সেই গ্ৰুপতো জইন হ'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, গোটেইখিনি আপোনালোকে চেক কৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' এইখন হৈছে অফিচিয়েল এডমিশ্যন নটিচ, আজি প্ৰকাশ কৰা হৈছে। ইয়াত নিশ্চয় আপোনালোকে দেখা পাইছে এডমিশ্যন নটিচ প্ৰি এণ্ট্ৰি টেষ্ট পেড 2024 ফৰ এডমিশ্যন ইনটু 2-year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন DLED কোৰ্ছ ফৰ দ্য ছিজন 2024-2026. Online application are hereby invited from eligible candidates who are permanent resident of Assam to appear in the pre-entry test paid 2024 for admission into 2-year diploma in elementary education DLED course. The course will be conducted in the NCT recognized teacher educational institute diet CTEN normal school BTC private যিসমূহ আপোনালোকৰ ইনষ্টিটিউট আছে of the state for the academic season 2024 to 2026 অৰ্থাৎ 2024-26 বৰ্ষৰ এডমিশ্যনৰ কাৰণে যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে আপোনালোকৰ পৰা এপ্লিকেশ্যনসমূহ বিচৰা হৈছে। চ' ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব HS পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা HS পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰ্ট, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে HS পাছ কৰিছে এপ্লাই কৰিব পাৰিব। কিন্তু লগত আপোনালোকৰ লাগিব 50% মাৰ্কছ, 50% মাৰ্কছ পালে আপোনালোকে এপ্লাই কৰিব পাৰিব। HSত যদি আপোনালোকৰ 50% মাৰ্কছ আছে, যিসকল জেনেৰেল কেটেগৰীৰ হয়। কিন্তু আপোনালোকে ৰিজাৰ্ভেশ্যন পাব SC ST PST H কেটেগৰী কেণ্ডিডেট হ'লে 5% ৰিজাৰ্ভেশ্যন পাব, মানে আপোনালোকে 45% পালে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰত বয়স হ'লে এপ্লাই কৰিব পাৰিব। আৰু এই বয়সটো হিচাপ কৰা হ'ব 1 জুলাই 2024 হিচাপ কৰা হ'ব। আৰু এজ ৰিলেক্সেশ্যন পাব 2 বছৰ। SC ST PST H কেটেগৰী কেণ্ডিডেটসকলে 2 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ৰিজাৰ্ভেশ্যন থাকিব OBC MOBC SC ST PST H PWD লগতে EWS কেটেগৰী কেণ্ডিডেটসকলে ৰিজাৰ্ভেশ্যন পাব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ভিজিট কৰিব লাগিব scrtped.co.in এই ৱেবছাইটটো ভিজিট কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব 600, আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। চ' ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 22 জুলাই 2024 তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লাইৰ লাষ্ট ডেট দিয়া আছে 11 আগষ্ট 2024, অৰ্থাৎ আপোনালোকে 22 জুলাইৰ পৰা 11 আগষ্টৰ ভিতৰত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 1 ছেপ্টেম্বৰৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত কৰা হ'ব 8 ছেপ্টেম্বৰ তাৰিখে। গোটেইখিনি ডেট আপোনালোকক খুব ভালদৰে স্পষ্টভাৱে দিয়া আছে। আৰু ৰিজাল্ট দিয়া হ'ব 23 ছেপ্টেম্বৰ
তাৰিখে গতিকে আপোনালোকৰ 2 মাহৰ ভিতৰত গোটেই কোৰ প্ৰচেছটো কমপ্লিট কৰা হ'ব গতিকে আপোনালোকে ৰৈ থকাৰ এতিয়া প্ৰয়োজন নাই আমি সিলেবাছ সম্পৰ্কে পৰৱৰ্তী সময়ত আলোচনা কৰিম গতিকে এই ভিডিঅ'টোৰ পিছতে আমি সিলেবাছ সম্পৰ্কে আলোচনা কৰিম আৰু সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা আছে আমাৰ PDF গাইডবুক ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে গোটেইখিনি ডিটেইলছ আপোনালোকক পৰৱৰ্তী সময়ত আমি জনাই থাকিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ